আচলতে আমাৰ জীৱনকালত আমাৰ বিশ্ব যশস্বী আমাৰ নেতা নৰেন্দ্ৰ মোদী ডাঙৰীয়া তেখেতে অসমৰ কাৰণে যিমানখিনি কাম কৰিছে আমি ভবাতকৈও বেছি কৰিছে আৰু এই গোটেইখিনি কৃতিত্ব আচলতে আমাৰ আন এগৰাকী যশস্বী মুখ্যমন্ত্ৰী সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী বুলি আমি ক'ব লাগিব সেইগৰাকী হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। আজি আপোনালোকে নিশ্চয় গম পাইছে যে আটাইতকৈ বেছি যি নেকি খৰচী যিটো নেকি মানে আমাৰ কাৰ্যসূচী সেই কাৰ্যসূচীটো আমি সকলোৱে জানো সেয়া হৈছে কি আমাৰ একেবাৰে মানে কাজিৰঙাৰ যিটো মানে সুন্দৰ এটা ব্যৱস্থা উৰণ সেতুৰ নিচিনাকৈ এটা ব্যৱস্থা কৰিছে আৰু সেই কাজিৰঙাৰ সেই বস্তুটোতে আমাক কি হৈছে আটাইতকৈ বেছি প্ৰায় 6,000ৰো অধিক টকা তাত ব্যয় কৰা হৈছে। তাৰোপৰি আপোনালোকে দেখিছে যে অতি সুন্দৰকৈ আমাৰ যি বিহু আমাৰ যি নেকি চাহ বাগানৰ যিটো অনুষ্ঠান আৰু তাৰ পাছতে আপোনালোকে নিশ্চয় দেখিছে যে আমাৰ গোটেইখিনি কৰাৰ ক্ষেত্ৰত তেখেতে আটাইতকৈ এটা অতি সুন্দৰ আৰু বাৰেৰহণীয়া আমাৰ বাগৰুম্বা এই নৃত্যটো আজি বিশ্বৰ বঢ়াবলৈ যোৱাৰ কাৰণে যিটো প্ৰচেষ্টা সেই প্ৰচেষ্টাটো সঁচাকৈয়ে আজি আমাৰ কাৰণে আমাৰ অসমবাসীৰ কাৰণে গুৰুত্বপূৰ্ণ বিষয় এটা। গতিকে আজি দেখিছে যে আজি হাজাৰ হাজাৰ মানুহ ইয়াতে গোট খাইছে কেৱল আমাৰ মাননীয় প্ৰধানমন্ত্ৰী মহোদয় আহিব আৰু তেখেতক সম্ভাষণ জনাব আৰু তাতেইতো চিট নাই এতিয়া তাতে আমাৰ কোনো আসনেই নাই। গতিকে আজি আমি প্ৰত্যেকেই গৌৰৱান্বিত যে ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে অসমৰ ক্ষেত্ৰত যিখিনি কৰিছে সেয়া কিন্তু সঁচাকৈয়ে অবিস্মৰণীয়। মইতো জানো যে তেখেতে আগতে যি দুবাৰ আহিছিলে তাত যি ধৰণে তেখেতে সম্বোধন কৰিছে তেখেতে অসমক ভাল পায় অসমীয়া ভাষা ভাল পায় আৰু লগে লগে অসমৰ মানুহে যে কিমান ভাল পায় গামোচাখন তেওঁ অনবৰতে তেওঁ ব্যৱহাৰ কৰি থাকে আৰু আজি মই ভাবোঁ যে আন এটি বিষয়ত তেখেতে গুৰুত্ব দিবই সেইটো হৈছে কি যে জনজাতীয় আমাৰ এই নৃত্যটো অসমৰ নৃত্য হৈ পৰিছে। আগতে জনজাতীয় নৃত্যটো আগতে বড়োসকলৰ মাজত আছিল এতিয়া বড়োসকলৰ মাজত নাই এতিয়া সমগ্ৰ অসমৰ জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে আজি আমাৰ এই যিটো নেকি বাগৰুম্বা দহৌ এই কাৰ্যসূচীটোৱে সঁচাকৈয়ে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল সমগ্ৰ ভাৰতবৰ্ষ আৰু বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিব বুলি মই খাটাং।